নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি জিওগ্ৰাফি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ কিছুমান ডিসকাস কৰিম আৰু এইটো আপোনালোকে মক টেষ্ট হিচাপে ল'ব জিওগ্ৰাফিৰ যিমাখিনি যি কুৱেশ্যন আহে আপোনালোকে জিওগ্ৰাফিৰ প্ৰায় 8-10টা মান কুৱেশ্যন দেখাই পাব যদি আগৰ পেপাৰ চাই তেতিয়া হলে আপোনালোকে জিওগ্ৰাফিৰ পৰা প্ৰায় 8-10টা কুৱেশ্যন দেখা পাব সেই কাৰণে আমি কি কৰিম আজিৰ পৰা আমি জিওগ্ৰাফিখিনি আমি প্ৰেক্টিছ আৰম্ভ কৰি যাম প্ৰথম কুৱেশ্যনটো হাতত লৈছো নিম্নলিখিত কোনটো আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি Which is the largest hot desert? যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি টো শুদ্ধ হ'ব সাহাৰা সাহাৰা মৰুভূমিটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ উষ্ণ মৰুভূমি আৰু ই ক'ত আছে বুলি খুদিলে আমি এনসাৰটো কি দিম আফ্ৰিকা দিম আমি কি দিম এনসাৰটো আফ্ৰিকা দিম আফ্ৰিকা নেক্সট পানাজি নিম্নলিখিত কাৰ ৰাজধানী আপোনালোকে সকলোৱে জানে ক্যাপিটেলৰ পৰা কুৱেশ্যন আহি আছে বাৰে বাৰে পানাজি কোন কৰ ৰাজধানী হয় কাৰ ৰাজধানী সেইটো সুধিছে তো যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন সি টো কাৰেক্ট হ'ব গোৱা পানাজি হৈছে গোৱাৰ ৰাজধানী ইউৰোপৰ আটাইতকৈ ওখ পৰ্বত হৈছে হুইচ অফ দ্য ফলোইং ইজ হাইয়েষ্ট মাউন্টেন অফ ইউৰোপ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনো দেখা পাইছে হয়নে নহয় মাউন্টেনৰ ওপৰত কুৱেশ্যন অলৰেডি আহি আছে আমি মাউন্টেনৰ ওপৰত ভিডিও বনাইছো ডিসকাসও কৰিছো হয়নে তো আজিটো আপোনালোকে কি কৰিব প্ৰেক্টিস হিচাপে ল'ব ইউৰোপৰ আটাইতকৈ ওখ পৰ্বত হৈছে ইউৰোপৰ আটাইতকৈ ওখ পৰ্বত কি হয় যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত অপচন বি টো কাৰেক্ট হ'ব এলব্ৰুছ মাউন্ট এলব্ৰুছ আৰু ইয়াৰ ওখ কিমান হয় বুলি যদি সোধে তেতিয়া কিমান হ'ব 5642 মিটাৰ 5642 মিটাৰ নেক্সট This is known as India's Spice Garden এতিয়া ভাৰতৰ স্পাইস গাৰ্ডেন বুলি ক'লে কাক কোৱা হয় কোনখন ৰাজ্য কোৱা হয় যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত অপচন ডি টো কাৰেক্ট হ'ব অপচন ডি কেৰালা ইজ দা কাৰেক্ট এনসাৰ কেৰালা ইজ known as India's Spice Garden Which among the following cities is known as Manchester of India আপোনালোকে সকলোৱে জানে হয়নে Manchester of India বুলি কোনখন সিটি কোৱা হয় আহমেদাবাদক কোৱা হয় অপচন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি সয়াবিন উৎপাদন হয় Which Indian state is the largest producer of soybean কোনখন ৰাজ্যত সয়াবিন সকলোতকৈ বেছি উৎপাদন হয় সেইটো সুধিছে যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ কোনটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি কি হয় সয়াবিন উৎপন্ন হয় তাৰ পিছত আহিব আপোনাৰ মহাৰাষ্ট্ৰ তাৰ পিছত আহে ৰাজস্থান এই তিনিখন ৰাজ্যত আপোনালোকৰ সৰ্বাধিক কি হয় সয়াবিন উৎপন্ন হয় মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ আৰু ৰাজস্থান এই তিনিখন ৰাজ্যত আটাইতকৈ বেছি সয়াবিন উৎপাদন হয় যদি বিশ্বৰ ভিতৰত খুদে তেতিয়া আপোনাৰ ইউএসএ হ'ব বিশ্বৰ ভিতৰত ইউএসএ সকলোতকৈ বেছি সয়াবিন উৎপন্ন হয় বা উৎপাদন হয় নেক্সট কোৱেশ্চন Which state of India has the largest mainland coastline এটা আমাৰ যেটো উপকূলীয় অঞ্চল আছে বা উপকূলীয় যেটো ৰেখা আছে সেইটো কোনখন ৰাজ্যত বেছিকৈ পৰে আটাইতকৈ বেছি পৰিমাণে পৰে সেইটো সুধিছে তো যিমানকিটা অপচন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপচন এটো কাৰেক্ট হ'ব গুজৰাট আপোনাৰ যেটো উপকূলীয় ৰেখা আছে সেইটো সৰ্বাধিক গুজৰাটৰ মাজেৰে যায় নেক্সট Saddle পৰ্বত ক'ত অৱস্থিত Where is mountain peak Saddle located ক'ত অৱস্থিত হয় আপোনালোক সকলোৱে জানে হয়নে অপচন ডি শুদ্ধ হ'ব আন্দামান এণ্ড নিকোবৰ আইল্যান্ড কেতিয়াবা ডাইৰেক্ট এটো আন্দামান এণ্ড নিকোবৰ আইল্যান্ড নিদিয়াকৈ আপোনাক কি দিব পাৰে নৰ্থ আন্দামান সাউথ আন্দামান এনেদৰে কুৱেশ্যনত দিব পাৰে তেতিয়া আপোনাৰ কি হ'ব নৰ্থ আন্দামান আৰু এইটো হৈছে আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওখ পৰ্বত কোনটো স্যাডল পিক নেক্সট ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয় This is the leading coffee producer state in India ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ বেছি কফি উৎপাদন হয় যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ কোনটো কাৰেক্ট হ'ব ইয়াৰে ভিতৰত আপোনাৰ কৰ্ণাটক অপচন এ ইজ দা কাৰেক্ট এনসাৰ অপচন এ কৰ্ণাটকত কি হয় আটাইতকৈ বেছি কফি উৎপাদন হয় Where does the entire earth experience equal days and nights এটা পৃথিৱীত আমাৰ সমানে যে দিন ৰাতি হয় হেতু আমি কি বুলি কোৱা হয় হেতু সুধিছে পৃথিৱীত যে দিন ৰাতি সমান হয় তাক কি বুলি কোৱা হয় হেতু সুধিছে তো আপোনালোকে নিশ্চয় জানে হয়নে অপচন এটো শুদ্ধ হ'ব ডেজ অফ ইকুইনক্স শব্দটো মনত ৰাখি থব
ইকুইনক্স শব্দটো মনত ৰাখি থব এইটো কি বুলি কয় বিহুবৰ দিন বা বিহুবিয় দিন এনেকৈ মনত ৰাখিব পাৰে এটা তাৰিখটো কেতিয়াবা সুধি দিব পাৰে হয়নে তাৰিখটো আমাৰ বছৰত দুবাৰ হয় ইকুইনক্স বছৰত দুবাৰ আহে 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ এই দুই দিনত কি হয় দিন আৰু ৰাতি সমান হয় অৱশ্যে কেতিয়াবা লিপিয়াৰৰ কাৰণে অকণমান ইফাল সিফাল হয় কিন্তু আপোনাৰ মেইনলি 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰত হয় নেক্সট দ্য নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়াছ ইজ ন'ন এজ হিমালয় পৰ্বতৰ যিটো পৰিসৰ আছে উত্তৰ ফালে থকা সেইটো কি বুলি কোৱা হয় সেইটো সুধিছে উত্তৰ ফালে থকা হিমালয়ৰ পৰিসৰটো ৰেঞ্জটো কি হয় তো যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপশ্যন এইটো কাৰেক্ট হ'ব হিমাদ্ৰী যাক নেকি গ্ৰেটাৰ হিমালয় বুলিও কোৱা হয় গ্ৰেটাৰ হিমালয় বুলিও কোৱা হয় গ্ৰেটাৰ হিমালয়াছ নেক্সট কুৱেশ্যন হুইচ আইলেণ্ড অফ ইণ্ডিয়া আৰ কল্ড কৰেল আইলেণ্ডছ নিম্নলিখিত কোনটো দ্বীপক কৰেল দ্বীপ বুলিও কোৱা হয় ভাৰতৰ কোনটো দ্বীপক কোৱা হয় তো যিমানকেইটা অপশ্যন দিছে আপোনাৰ অপশ্যন এটো কাৰেক্ট হ'ব লক্ষদ্বীপ লক্ষদ্বীপক কি বুলি কোৱা হয় লক্ষদ্বীপক ভাৰতৰ কৰেল আইলেণ্ড বুলি কোৱা হয় নেক্সট হাউ মেনি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ডাজ ইণ্ডিয়া হেভ ভাৰতত কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে এতিয়া কেন্দ্ৰীয় শাসিত অঞ্চল কিমানখন আছে বৰ্তমান 8খন আছে আৰু ৰাজ্য আছে 28খন অপশ্যন চিটো শুদ্ধ হ'ব ভাৰতত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে এই কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ আপুনি কি মনত ৰাখক আপুনি ইয়াৰে কেপিটেলবিলাক মনত ৰাখিব ইয়াৰে ৰাজধানীবিলাক মনত ৰাখি থৈ দিব নেক্সট ইন হুইচ অফ দ্য ফলোইং আইলেণ্ডছ অফ ইণ্ডিয়া ইজ এন এক্টিভ ভলকেনো ফাউণ্ড এতিয়া ভাৰতৰ কোনটো আইলেণ্ডত এক্টিভ ভলকেনো পোৱা যায় সেইটো সুধিছে এক্টিভ আগ্নেয়গিৰি আছে সেইটো সুধিছে তো যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপশ্যন এইটো কাৰেক্ট হ'ব বেৰেন আইলেণ্ডত কি আছে এক্টিভ ভলকেনো আছে নেক্সট লকটাক হ্ৰদ ক'ত অৱস্থিত ইন হুইচ ষ্টেট ইজ লকটাক লোকেটেড যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপশ্যন বিটো কাৰেক্ট হ'ব মণিপুৰ লকটাক হ্ৰদ ক'ত অৱস্থিত হয় মণিপুৰত অৱস্থিত হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি লোকেটেড টু ৱেষ্ট অফ ইণ্ডিয়া নিম্নলিখিত কোনখন ৰাষ্ট্ৰ ভাৰতৰ পশ্চিম ফালে অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ভাৰতৰ যিমানবিলাক যি চাৰিসীমা আছে বা বহিৰাষ্ট্ৰৰ লগত সীমা সংযোগ কৰি আছে সেইটো আপোনালোকে কেনেকৈ মনত ৰাখিব পাৰে সেইটো আপোনালোকে বচপন মে MBA কিয়া বুলি মই আপোনালোকক শিকাই দিছিলোঁ হয়নে এই ট্ৰিকৰ জৰিয়তে আপোনালোকে ভাৰতৰ চাৰিসীমা মনত ৰাখিব পাৰে বচপন মে MBA কিয়া এনেকৈ আপুনি মনত ৰাখিব পাৰে MBA চাইবালা যে আছে সেই MBA চাইবালাজনে কেতিয়া MBA কৰিলে বচপন মে MBA কিয়া এনেদৰে আপুনি মনত ৰাখিব পাৰে ইয়াতে আপোনাৰ কি আহিব বাংলাদেশ আহিব চাইনা আহিব পাকিস্তান আহিব নেপাল আহিব ম্যানমাৰ আহিব ভূটান আহিব আৰু আফগানিস্তান আহিব গতিকে মই এইটো অলৰেডি আপোনালোকক শিকাই থৈ দিছোঁ গতিকে ইমানখিনি নকওঁ আপোনালোকে কি কৰিব ডেছক্ৰিপশ্যন বক্সত চেক কৰিব তাতে আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ প্লেলিষ্ট পাই যাব তাতে আপোনালোকে ধুনীয়াকৈ চাই যাব পাৰিব গতিকে মই শুদ্ধ উত্তৰ কোনটো হ'ব পশ্চিম ফালে থকা সুধিছে এইটো অপশ্যন এটো কাৰেক্ট হ'ব পাকিস্তান ভাৰতৰ আটাইতকৈ পুৰণি মালভূমি কোনটো হুইচ অফ দ্য ফলোইং ইজ অল্ডেষ্ট প্লেটিউ ইন ইণ্ডিয়া পুৰণি মালভূমি সুধিছে তো যিমানকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰত আপোনাৰ অপশ্যন বিটো কাৰেক্ট হ'ব ডেক্কান প্লেটিউ কি হয় ভাৰতৰ আটাইতকৈ পুৰণি মালভূমি হয় নেক্সট ইণ্ডিয়া ইজ লোকেটেড বিটুইন হুইচ অফ দ্য ফলোইং লেটিটিউডছ ইয়াতে লেটিটিউডছ সুধিছে ভাৰতৰ অক্ষাংশৰ বিস্তৃতি সুধিছে ভাৰতৰ অক্ষাংশৰ বিস্তৃতি কিমানৰ পৰা কিমানলৈ বিস্তৃতি হৈ আছে সেইটো সুধিছে তো ইয়াৰ কাৰণে আমি ভাৰতৰ মেপখন অকণমান চাই লওঁ এতিয়া ভাৰতৰ অক্ষাংশৰ বিস্তৃতি বুলি ক'লে আপোনালোকৰ এই তামিলনাডুৰ যিটো কন্যাকুমাৰী আছে তামিলনাডুৰ কন্যাকুমাৰী এইখিনি অঞ্চল আছে তাৰ পৰা আপোনাৰ ইন্দিৰা কললৈকে লাডাখৰ এইটো ৰেঞ্জৰ যিটো ইন্দিৰা কল আছে এই ইন্দিৰা কললৈকে আপোনাৰ বিস্তৃতিটো সুধিছে বিস্তৃতি কি কেনেকুৱাকৈ কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীলৈ বিস্তৃতি হৈ আছে সেইটো সুধিছে তো এই বিস্তৃতিৰ কাৰণে আপোনালোকে এই ৱৰ্ল্ড মেপটো যেতিয়া চাই তেতিয়া ভালদৰে বুজিব পাৰিব আমাৰ বিহু যেটো ইকুৱেটৰ আছে 0 ডিগ্ৰী হয়নে ইয়াৰ পৰা কাউন্ট কৰা হয় ইয়াতে চাব ইয়াৰ পৰা ভাৰতৰ এই যে কন্যাকুমাৰী অঞ্চল আছে হয়নে ইয়াৰ পৰা কাউন্ট কৰা হ'ব আৰু এইটো হৈছে 0
0 ডিগ্ৰী ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইখিনি অঞ্চল কিমান পৰিব আপোনাৰ এইখিনি অঞ্চল আপোনাৰ 8 ডিগ্ৰী 4 মিনিট হয় এইটো অঞ্চল কি হয় এইখিনি 8 ডিগ্ৰী 4 মিনিট হয় এনেদৰে গৈ গৈ ভাৰতৰ যেটো অক্ষাংশ হয় সেইটো ক'ত শেষ হ'ব সেইটো আমি জানিব লাগিব হয়নে তো এটা কথা জানিব এটা ইয়াৰ পৰা এইফালে কোনফালে গৈছে নৰ্থ ফালে গৈছে নে নাই হেতুৰ কাৰণে 8 ডিগ্ৰী 4 মিনিট নৰ্থ আহি যাব হেতু মনত ৰাখিব আৰু এইটো নৰ্থ সাইডত আছে নাই আছে এইটো কিমান হয় এইটো হৈছে 37 ডিগ্ৰী কিমান ডিগ্ৰী 37 ডিগ্ৰী 6 মিনিট নৰ্থ 37 ডিগ্ৰী 6 মিনিট নৰ্থ হেতু মনত ৰাখিব কৰিকে কি ক'লো মই 8 ডিগ্ৰী 4 মিনিট নৰ্থৰ পৰা 37 ডিগ্ৰী 6 মিনিট নৰ্থলৈকে বিস্তৃত আছে কৰ পৰা কাউন্ট কৰিছে আপোনাৰ 0 ডিগ্ৰী অৰ্থাৎ ইকুৱেটৰ পৰা কাউন্ট কৰিছে ইকুৱেটৰ পৰা কাউন্ট কৰি কিনে কি আহিলে 8 ডিগ্ৰী 4 মিনিট নৰ্থ আহিলে তাৰপিছত 37 ডিগ্ৰী 6 মিনিট নৰ্থ গুচি গ'ল হয়নে তো ইয়াতে আপোনালোকে ওয়েস্ট দিছে সাউথ দিছে গতিকে এইগিটাটো নহবয়ে কোনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি টো কাৰেক্ট হ'ব 8 ডিগ্ৰী 4 মিনিট নৰ্থ এণ্ড 37 ডিগ্ৰী 6 মিনিট নৰ্থ এই অক্ষাংশৰ মাজত বিস্তৃতি হৈ আছে নেক্সট দক্ষিণ ভাৰতৰ বিখ্যাত কদাই কানাল ক'ত অৱস্থিত কদাই কানাল দ্য ফেমাস হিল ষ্টেচন অফ সাউথ ইণ্ডিয়া ইজ সিটুৱেটেড অন আমাৰ ইয়াতে কি খুদিছে হিল খুদিছে গতিকে পালনি হিলছ কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হ'ব যদি আপোনাৰ ষ্টেট খুদে তেতিয়া কি হ'ব তামিলনাডু হ'ব তামিলনাডু গতিকে মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট মহানদী গোদাবৰী কৃষ্ণা কাবেৰী নদী দেশলৈ বৈ যায় Where do the rivers Mahanadi, Godavari, Krishna and Kaveri drain? এতিয়া বৈ গৈ কিনে কোনটো সাগৰত পৰে হেতু খুদিছে তো জিমানকেটা অপচন দিছে আপোনাৰ কি হ'ব অপচন সি টো কাৰেক্ট হ'ব বে অফ বেংগল বংগোপ সাগৰত পৰে ক'ত পৰে বংগোপ সাগৰত পৰে নেক্সট কোনে প্ৰথমে ভাৰতলৈ অহা সাগৰীয় পথ আৱিষ্কাৰ কৰিছিল Who first discovered the sea route to India? এতিয়া ভাৰতলৈ যেটো সাগৰীয় পথ হয় হেতু প্ৰথমতে চেষ্টা কৰিছিল আৱিষ্কাৰ কৰা নাছিল কোনে কলম্বাছে একচুয়ালি ভাৰতলৈ আহিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু ভুল ক্ৰমে ক'ত গৈ পায় আমেৰিকাত গৈ পায় আৰু হেনেদৰে আমেৰিকা আৱিষ্কাৰ কৰিছিল তেতিয়া হেতু ট্ৰাই হে আছিল এটো মানে ৰাস্তা ভুল হোৱাৰ কাৰণে কি আমেৰিকাত গৈ পায় আৰু আমেৰিকা তেনেকৈ আৱিষ্কাৰ হৈছিল তাৰ পিছত কোনে আহিছে তাৰ পিছত ভাস্কো দা গামা আহিছে আৰু ভাস্কো দা গামাই এই সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল অপচন এ ইজ দা কাৰেক্ট আনসাৰ এটো মনত ৰাখিব কিন্তু কলম্বাছে যে আমেৰিকা আৱিষ্কাৰ কৰিছিল এটো একচুয়ালি ভুল ক্ৰমেহে আৱিষ্কাৰ হৈছে আসলতে ভাৰতলৈ অহা পথটো বা ভাৰতলৈহে আহিব খুজিছিল কিন্তু ভুল ক্ৰমে ক'ত গৈ পায় আমেৰিকাত গৈ পায় আৰু তেনেদৰে আমেৰিকা আৱিষ্কাৰ হৈছিল আৰু পিছত কোনে আহিছে ভাস্কো দা গামাই আৰু ভাস্কো দা গামাই ভাৰতলৈ হোৱা সাগৰীয় পথটো আৱিষ্কাৰ কৰিছিল অপচন এ টো হৈছে শুদ্ধ উত্তৰ নেক্সট আৰাৱলী পাহাৰ কোনখন ৰাজ্যত অৱস্থিত ইন হুইচ ষ্টেট দ্য আৰাৱলী হিলছ আৰ লোকেটেড আৰাৱলী পাহাৰ কোনখন ৰাজ্যত অৱস্থিত হয় জিমানকেইটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ অপচন এ টো কাৰেক্ট হ'ব ৰাজস্থানত অৱস্থিত নেক্সট ছত্তীশগড়ৰ ৰাজধানী কি Which of the following is capital of Chhattisgarh? আপোনালোকে সকলোৱে জানে যে এই ৰাজ্যৰ ৰাজধানীৰ পৰা কুৱেশ্যন আহিয়ে থাকে হয়নে গতিকে প্ৰেক্টিছ কৰিব লাগিব ছত্তীশগড়ৰ ৰাজধানী কি হয় জিমানকেইটা অপচন দিছে ইয়াৰে ভিতৰত আপোনাৰ কোনটো হ'ব জয়পুৰ নে ৰায়পুৰ কোনটো কাৰেক্ট হ'ব অপচন সি ৰায়পুৰ ইজ দা কাৰেক্ট আনসাৰ হয়নে ইয়াতো পুৰ আছে হয়তো কাৰোবাৰ কনফিউজ লাগি যাব পাৰে গতিকে ৰায়পুৰ ছত্তীশগড় ৰায়পুৰ নেক্সট গুজৰাটৰ ৰাজধানী হৈছে ক্যাপিটেল অফ গুজৰাট ইজ গুজৰাটৰ ৰাজধানী কি হয় গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ হয়নে নহয় তো অপচন ডি ইজ দা কাৰেক্ট আনসাৰ অপচন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট আৰু অন্তিম কোৱেশ্চন म्यांमाৰৰ ৰাজধানী হৈছে ক্যাপিটেল অফ म्यांमार ইজ म्यांमाৰৰ ৰাজধানী কি হয় म्यांमाৰৰ ৰাজধানী হৈছে অপচন ডি নাইপিডাও কেতিয়াবা নাইপিটাও বুলিও দিয়ে ডি এ ডব্লিউ জি দিয়া আছে ইয়াতে টি এ ডব্লিউ ডি দিয়ে আৰু বোথ আৰ দা সেম নাইপিডাও কয় নাইপিটাও কয় একে হয় মানে নাইপিটাও বুলিও কয় নাইপিডাও বুলিও কয় কেতিয়াবা টি এ ডব্লিউ দিয়ে কেতিয়াবা ডি এ ডব্লিউ দিয়ে নাইপিডাও অপচন ডি ইজ দা কাৰেক্ট আনসাৰ আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ